সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে, আগতেও হৈছে আৰু এতিয়াও হৈছে। ক্ষোভ থাকে আমাৰ সদস্যসকল বা আমাৰ জিলা কমিটিৰ সন্মানীয় সভাপতিসকল, তেওঁলোকেও যি ধৰণে ধৰক বিচাৰে সেই ধৰণে হয়তো কিছু বস্তু পোৱা নাই আৰু আমাৰ সভাপতি মহোদয়ো চাগে তেওঁলোকৰ লগত যোগাযোগত কোনোবাখিনিত ক'ৰবাত এটা কমিউনিকেশ্যন গেপ বুলি যিটো কওঁ সেইটো চাগে হৈছে। তাৰ কাৰণে তেওঁলোক অলপ ক্ষোভিত হৈছে, অকণমান খং উঠিছে, অভিমান হৈছে তেনেকুৱা। আৰু সেইটো লৈ পেলাই তেওঁলোকে আমি জানিব পৰা মতে সংবাদ মাধ্যমে আমাক ক'লে যে তেওঁলোকে এখন দিছে, পত্ৰ প্ৰেৰণ কৰিছে। গতিকে তেওঁলোকে দিব পাৰে, এটা দলত কোনোবা দলীয় কৰ্মী অসন্তুষ্ট হ'লে নেতৃত্বৰ বিৰুদ্ধে তেনেকৈ দিব পাৰে। আৰু আম আদমি পাৰ্টি যিহেতু এটা খুব সাৱলীল দল আৰু আমি এটা সৰল মানে ৰাস্তাৰ মাজেৰে আমি যোৱা এটা দল, গতিকে আমাৰ ইয়াত এনেকুৱা নহয় যে দলীয় নেতৃত্বই আমাৰ কৰ্মীসকলৰ কথা নুশুনিব বা তেওঁলোকক অশ্ৰদ্ধা কৰিব, তেনেকুৱা কথা নহয়। তেওঁলোকৰ কথা শুনিছে আৰু আমাৰ যি দিল্লীৰ নেতৃত্ব আছে তেওঁ আহিছিলে, তেওঁলোকে লগ কৰিছে, তেওঁলোকৰ লগত মুখামুখিকৈ কথা পাতিছে আৰু ইয়াত কোনো ধৰণৰ লুকুৱাবলগীয়া কথা একো নাই। তেওঁলোকে তেওঁলোকৰ যি আপত্তি, এই আপত্তিখিনি তেওঁলোকে লিখি পেলাই তাত দৰ্শাইছে আৰু এইটো দিল্লীৰ আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়ালৈকে পঠিয়াব আৰু তেওঁ তাত বিবেচনা কৰিব যে এইটো কি ধৰণে কৰা যায়। কিন্তু এতিয়া এইবোৰ কথা আমি আলোচনা কৰাৰ সময় নহয়। আচলতে আমাৰ এতিয়া খুব এটা নিৰ্বাচনৰ দুগৰাকী প্ৰাৰ্থী মানে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী, গতিকে আমি ব্যস্ত হৈ পৰিছোঁ। এই দুগৰাকী প্ৰাৰ্থীক দুটা সমষ্টি আমি জিকুৱাই আনিবৰ কাৰণে মৰণপণ যুঁজ দিবলগীয়া হৈছে। কাৰণ আপোনালোকে জানে যে বিজেপিৰ নিচিনা ধনে জনে পৰিপূৰ্ণ দল এটাৰ লগত যদি আমি যুঁজিবলগীয়া হয় তেনেহ'লে আমাক ভাঙিবলৈ বিভিন্ন ধৰণৰ বাহিৰৰ পৰা হেঁচা প্ৰয়োগ কৰি থকা হৈছে। দলটো যাতে ধ্বংস হৈ যায় অসমত, তাৰ কাৰণেও বিভিন্নজনে চেষ্টা চলাই আছে। কিন্তু এই চেষ্টা ব্যৰ্থ হ'ব। এটা কথা ঠিক, তেওঁলোকে বিভিন্ন বাহিৰৰ কিছুমান বেয়া শক্তিয়ে আজি আম আদমি পাৰ্টীক বাহিৰৰ পৰাও বহুত ক্ষতি কৰিছে। গতিকে এই শক্তিখিনিক আমি এতিয়া নহয়, নিৰ্বাচন যোৱাৰ পিছতহে আমি এই বিষয়টো লৈ পেলাই সম্পূৰ্ণৰূপে এটা আমাৰ এখন ডাঙৰ সভা হ'ব আৰু সভাত আমি আলোচনা কৰিম আৰু এই আলোচনাৰ মৰ্মে আপোনালোকে গমেই পাব পিছত কি ধৰণৰ। 13খন জিলা নহয়, গোটেইকেইখন জিলাই দিব পাৰে, কিন্তু গোটেইকেইখন জিলাই এগ্ৰী কৰিছে যে যি দুটা সমষ্টিত নিৰ্বাচন হ'ব তাত সকলোৱে গৈ জঁপিয়াই পৰিব, তাত সকলোৱে কাম কৰিব। তেওঁলোকৰ কিবা মানে আপত্তি আছে সেয়া সভাপতিৰ বিৰুদ্ধে বা ইনচাৰ্জৰ বিৰুদ্ধে থাকিব পাৰে, কিন্তু দলৰ যি আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে তেওঁলোকৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ আপত্তি নাই। আৰু যিহেতু আম আদমি পাৰ্টীৰ প্ৰাৰ্থী, গতিকে আম আদমিয়ে বিশ্বাস কৰে দলৰ কথাৰ ওপৰত, কোনো ব্যক্তি বিশেষে মানুহৰ ওপৰত বিশ্বাস নকৰে। গতিকে তেওঁলোকে যাব আৰু এই সমষ্টিত গৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু এই বিষয়ে আমি ইতিমধ্যে দিল্লীত জনোৱাও হৈছে বা তেওঁলোকে কথা বতৰাও পাতিছে। গতিকে তেওঁলোকে নিশ্চিতভাৱে আমাৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে এটা ভাল সঠিক সিদ্ধান্ত ল'ব। বাহিৰৰ হতাশ শক্তি থাকিব ডেফিনেটলি, কাৰণ আম আদমি পাৰ্টিটো খুব সোনকালে এটা গ্ৰ' কৰা দল, ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰ' কৰিছে 10 বছৰৰ ভিতৰত। আৰু অসমতো যোৱা পৌৰ নিগমৰ নিৰ্বাচনৰ পিছতেই আম আদমি পাৰ্টীয়ে এটা যি দ্বিতীয় স্থান লাভ কৰিছিলে তাত কংগ্ৰেছেও এখন আসন পাবলৈ সক্ষম নহ'ল। তেনে ক্ষেত্ৰত আজি আমাৰ না বিধায়ক আছে, নে মন্ত্ৰী আছে, নে চৰকাৰ আছে, নে কিবা আছে। তাৰপিছতো আমি 45,000 ভোট পাইছোঁ গুৱাহাটীত, 45,000 ভোট ইমান কম কথা নহয়, কাৰণ আমাৰ একোৱেই নাই, একো নথকাটো। গতিকে এই কথাটোৱে ডেফিনেটলি আমাৰ বিপৰীত পক্ষক সক্ৰিয় কৰি তুলিছে আৰু তেওঁলোকে ভাবিছে যে কংগ্ৰেছৰ আজি যিটো অৱস্থা, এজনৰ পিছত এজন নেতা ওলাই গুচি গৈছে, আমাৰতো মন্ত্ৰী বিধায়ক ওলাই যোৱা নাই, আমাৰ ইয়াৰ পৰাতো কোনো ধৰণৰ মন্ত্ৰী বিধায়ক ওলাই যোৱা নাই, কিন্তু আমাৰ কংগ্ৰেছ দলটোৰ পৰা কিমান মন্ত্ৰী, কিমান বিধায়ক, কিমান ডাঙৰ ডাঙৰ নেতা, পালি নেতা ওলাই গুচি গ'ল, তেওঁলোক দুৰ্বল হৈ পৰিছে। গতিকে আজি আমি আচলতে আম আদমি পাৰ্টীয়ে যদি একমাত্ৰ বিজেপিক পৰাস্ত কৰিব পাৰোঁ। মই এইকাৰণে কৈছোঁ কাৰণ দিল্লীত আজি আমাৰ 4জনকৈ মন্ত্ৰীক জেলত ভৰাই থৈ দিয়াৰ পিছতো আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই আঁঠু লোৱাৰ কেতিয়াও আপোনালোকে দেখিবলৈ পোৱা নাই। তেওঁ আঁঠু লোৱা নাই। য'ত নেকি বিধায়কসকল বিক্ৰী হৈ থাকে, হৰ্চ ট্ৰেডিং হৈ থাকে, তেওঁলোকক বিক্ৰী কৰি থাকে, নিজে বিক্ৰী হৈ থাকে, তেনে ক্ষেত্ৰত আজি আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই সৎ সাহসেৰে মূৰ তুলি আম আদমি পাৰ্টীক ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ তুলি ধৰিছে আৰু গোটেই বিশ্বক দেখুৱাই দিছে যে উন্নয়নৰ ৰাজনীতি কাক কয়। গতিকে আমি এইবিলাক কথাত ভয় নকৰোঁ আৰু আপোনালোক আমাৰ সদায় সহযোগিতাত আছেই। গতিকে সদায় আমি ভাল কথা ক'বলৈ চেষ্টা কৰিম আৰু আপোনালোকেও ভালখিনি দেখুৱাবলৈ চেষ্টা কৰিব। ডিব্ৰুগড়ৰ সৰোবৰ পৰ্টিকত এখনি
সভা অনুষ্ঠিত হ'ব আৰু এই সভাত অংশগ্ৰহণ কৰিব আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী তথা আম আদমি পাৰ্টি দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী সন্মানীয় আতিশী ডাঙৰীয়ানীয়ে আতিশী ডাঙৰীয়ানীয়ে অসমলৈ আহিব আৰু 11 বজাত ডিব্ৰুগড়ত তেওঁ এখনি সভা অংশগ্ৰহণ কৰিব আৰু এই সভাখনৰ মূল উদ্দেশ্য হ'ল যে অসমত যি দুটা আমাৰ লোকসভাৰ প্ৰাৰ্থী আম আদমি পাৰ্টিৰ ফালৰ পৰা দিয়া হৈছে যি দুটা সমষ্টিত আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে লগতে সমগ্ৰ অসমৰ কাৰণে তেখেতে কেম্পেইন লঞ্চ কৰিব আৰু যি গ্যাৰেণ্টি কাৰ্ড আছে এই গ্যাৰেণ্টি কাৰ্ড তেখেতে লঞ্চ কৰিব একেদিনাই আৰু এই সভাখন অনুষ্ঠিত হ'ব ডিব্ৰুগড়ৰ সৰুবৰ পৰ্টিকত গতিকে অসমৰ আমি সমগ্ৰ ৰাইজকে আজি এই প্ৰেছ মিট যোগে এই বাৰ্তা দিব বিচাৰিছোঁ আৰু আমি বিচাৰিছোঁ যে আমাৰ যিসকল অসমৰ জনসাধাৰণ আছে তেওঁলোকৰ কল্যাণৰ বাবে আম আদমি পাৰ্টিয়ে যি দুটা লোকসভা সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিছে এই প্ৰাৰ্থী দুগৰাকীয়ে যাতে ৰাইজৰ মাজলৈ এক বিশেষ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে সেয়া হৈছে প্ৰগতি আৰু উন্নয়ন আমি সদায় নিকা আৰু সততাৰ ৰাজনীতি কৰি আহিছোঁ আম আদমি পাৰ্টিয়ে আৰু সেই নিকা আৰু সততাৰ ৰাজনীতিক আগত ৰাখি সেই লক্ষ্যৰে আতিশী ডাঙৰীয়ানীয়ে আমাৰ সন্মানীয় দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ানীয়ে 23 তাৰিখে 23 মাৰ্চ ৰাতিপুৱা 11 বজাত ডিব্ৰুগড়ত এই সভা সম্বোধন কৰিব তাৰ পিছতে তেখেতে আবেলি 4 বজাত তিনিচুকীয়াত এখনি বিশেষ সভাত তেওঁ মিলিত হ'ব আৰু তেওঁ বাৰ্তালাপ কৰিব তিনিচুকীয়াৰ শিক্ষাবিদ তিনিচুকীয়াৰ বুদ্ধিজীৱীসকল তিনিচুকীয়াৰ বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকৰ লগত তেওঁ বাৰ্তালাপ কৰিব গতিকে এই দুখন আমাৰ যি সভা অনুষ্ঠিত হ'ব এই সভাৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ আৰু অনাগত দিনত আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ এই কাৰ্যসূচীৰে আমি নিৰ্বাচনী কাম কাজ আমি আগবঢ়াই লৈ যাম লগতে অনাগত দিনত শোণিতপুৰ যি লোকসভা সমষ্টি আছে তালৈ আমাৰ দিল্লীৰ বিশিষ্ট নেতাসকল আহিব আৰু তেওঁলোকে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলাব সেয়েহে 23 তাৰিখে আপোনালোক সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আমাৰ যি এই কেম্পেইন লঞ্চ আৰু আমাৰ যি গ্যাৰেণ্টি কাৰ্ডৰ লঞ্চৰ যি বিশেষ সভা এই সভা যাতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে আপোনালোক সকলোৰে সহায় সহযোগিতা আমি বিচাৰিছোঁ বিজেপি দললৈ কোনোবা গৈছে যাব পাৰে বিজেপি দলটো এতিয়া এখন ফুল লোডেড বাছ মানে ফুল লোডেড বাছ গাড়ী এতিয়া যিবিলাক তালৈ যায় তেওঁলোকে সেই বাম্পাৰত ওলমি যাব লাগিব কাৰণ তেওঁলোকে আৰু ভিতৰত সোমাবলৈ জেগা নাপাব কাৰণ যিসকলে ইয়াৰ পৰা গৈ আছে আজি আমি আপোনালোক সকলোৱে জানে যে আম আদমি পাৰ্টিয়ে সদায় নিকা ৰাজনীতি কৰে সততাৰ ৰাজনীতি কৰে উন্নয়নৰ ৰাজনীতি কৰে গতিকে যদি উন্নয়নৰ ৰাজনীতি বাদ দি কোনোবা বিজেপি দললৈ গৈছে তেনেহ'লে সেইটো তেওঁলোকৰ নিজস্ব কথা আমি সেই বিষয়ত ক'বলগীয়া একো নাই আৰু এজন দুজন মানুহৰ ইয়াৰ পৰা ওলাই যোৱাটো এই দলটোৰ কিমান ক্ষতি কৰিব সেই কথাটো আমি নিশ্চিত নহয় কাৰণ আমাৰ সংগঠন এজন দুজন মানুহৰে নহয় এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ৰাজ্যিক যিখন কমিটি থাকে তাত বহুত মানুহ থাকে আৰু আছেও গতিকে আমাৰ সেইমতে কাম কাজ চলি আছে আৰু কোনোবা যদি গৈছে তেওঁলোকে যাব পাৰে সেইটো লৈ পেলাই আমাৰ কোনো ক্ষতি হ'ব পাৰে বুলি আমি নাভাবোঁ আৰু এতিয়া আপোনালোকে দেখিছে যে আজি আমাৰ এতিয়া দিল্লীৰ পৰা আমাৰ আহি আছে আমাৰ জ্যেষ্ঠ নেতাসকল নেত্ৰীসকল আহি আছে আৰু কাম কাজ চলাইয়ে আছে আৰু চলিয়ে থাকিব যেতিয়ালৈকে 19 তাৰিখটো আহি নাপায় যেতিয়ালৈকে আমাৰ নিৰ্বাচনী দিনটো আহি নাপায় নিৰ্বাচনৰ গতিকে এই বিষয়ে আপোনালোকে নিশ্চিন্ত থাকক